প্ৰভু হনুমানৰ মতে অসফলতাক চিৰদিনৰ কাৰণে বিদায় দিয়া উপায়সমূহ সকলোৱে জানিবলৈ চেষ্টা কৰিব লাগে। প্ৰভু হনুমানৰ কৃপাই অসফলতাক সফলতালৈ পৰিৱৰ্তন কৰাৰ ৰহস্য। জীৱন যুদ্ধত সাধাৰণতে অসফলতা, পৰাজয় আৰু নিৰাশাৰ সন্মুখীন হ'ব লগা হয়। কেতিয়াবা কৰ্মসংস্থাপনৰ চিন্তা, ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ দুখ, পৰিয়ালৰ মাজত অশান্তি আৰু কেতিয়াবা নিজৰ আত্মবিশ্বাস সম্পূৰ্ণ নোহোৱা হোৱা ইত্যাদি। কিন্তু এনে অন্ধকাৰময় সমস্যাত যেতিয়া মানুহৰ দৃষ্টি প্ৰভু হনুমানৰ ওপৰত পৰে আৰু মানুহে হৃদয়ৰ পৰা প্ৰভু হনুমানক স্মৰণ কৰিবলৈ লয়, তেতিয়াই মানুহৰ জীৱন পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। অসফলতাপূৰ্ণ কৰ্মসমূহ সফল হ'বলৈ আৰম্ভ কৰে, কাৰণ প্ৰভু হনুমান কেৱল ৰাম ভক্তৰ প্ৰতীক নহয়, তেওঁ শক্তি, সাহস, সফলতা আৰু বিজয়ৰ প্ৰতীক। অসফল ব্যক্তি জীৱন যুদ্ধত হাৰি যায়, কিন্তু যিসকল অসফল ব্যক্তিয়ে প্ৰভু হনুমানৰ ভক্ত হৈ কৰ্ম কৰে, তেওঁ সদায় জয় হয়। পৰাজয় বোলা শব্দ তেওঁৰ জীৱনত নাথাকে, কাৰণ যি প্ৰভু হনুমানৰ ভক্ত, তেওঁৰ জীৱনৰ পৰা অসফলতা লাহে লাহে দূৰ হৈ যায়। যিসকল ব্যক্তিয়ে প্ৰভু হনুমানৰ কৃপাৰ পাত্ৰ হ'বলৈ চেষ্টা কৰে, তেওঁৰ মনোবল বৃদ্ধি হয়। প্ৰভু হনুমানে তেওঁক জীয়াই থাকিবৰ বাবে বহুতো পথ মুকলি কৰি দিয়ে। এনে এটা ঘটনা বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। এজন সোণাৰী আছিল, তেওঁৰ অলংকাৰৰ দোকান আছিল। বেয়া গ্ৰহৰ প্ৰভাৱৰ কাৰণে তেওঁৰ বেপাৰ দিনক দিনে বেয়ালৈ ঢাল খাইছিল। অৱশেষত তেওঁ বেপাৰ বন্ধ কৰাৰ কথা চিন্তা কৰি পত্নীক বেপাৰ যে বেয়া হৈছে এই কথা বিৱৰি কৈছিল। তেতিয়া পত্নী গভীৰ চিন্তাত ডুব গৈছিল, কিন্তু তেওঁৰ মনলৈ কাষতে থকা হনুমান মন্দিৰৰ আৰতি সময়ত বজোৱা ঘণ্টাই তেওঁক মন্দিৰৰ ফালে আকৰ্ষিত কৰিছিল আৰু স্বামীক এপাক মন্দিৰলৈ গৈ শৰাই এখন দিয়াৰ কথা কৈছিল, আৰু স্বামীয়েও কথামতে কাম কৰিছিল। যিদিনাৰ পৰা স্বামীয়ে পুৱা গধূলি পূজাৰীৰ কথামতে হনুমান চালিচা পাঠ কৰিবলৈ, বজৰং বাণ পাঠ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই লাহে লাহে তেওঁৰ বেপাৰৰ অৱস্থা পুনৰ ভাললৈ আহিবলৈ ধৰিছিল। যি বেপাৰ বন্ধৰ কৰা কথা চিন্তা কৰিছিল, আজি সেইজন মালিকেই 3খন সোণাৰী দোকানৰ মালিক হিচাপে প্ৰতিষ্ঠিত হৈ আছে। এয়া আছিল প্ৰভু হনুমানৰ অদ্ভুত কৃপা। যি হৃদয়ত অসীম ভক্তি ভাৱ লৈ প্ৰভু হনুমানৰ চৰণলৈ যায়, তেওঁক প্ৰভু হনুমানে কেতিয়াও নিৰাশ নকৰে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমান ধৈৰ্যৰ প্ৰতীক, বিজয়ৰ প্ৰতীক, সাহস আৰু হিম্মতৰ প্ৰতীক। যি তেওঁক শুদ্ধ চিত্ৰে ভক্তি কৰে, নিষ্কলংক প্ৰেম কৰে, তেওঁ মনৰ বাঞ্ছা সদায় পূৰণ হয়। যিসকল ব্যক্তিয়ে প্ৰভু হনুমানক হৃদয়ত লৈ অধ্যৱসায় কৰে, যত্ন কৰে, তেওঁলোকে ইচ্ছা অনুসৰি ফল লাভ কৰে। চাকৰি প্ৰাৰ্থীৰ চাকৰি প্ৰাপ্তি হয়, ব্যৱসায়ীয়ে ব্যৱসায়ত প্ৰগতি কৰে, কৃষি কৰ্মত জড়িত ব্যক্তিয়ে কৃষি কৰ্মত উন্নতি সাধন কৰে। প্ৰভু হনুমান ভক্তৰ অধীন, ভক্তৰ মনে বিচৰা মতে তেওঁ ফল প্ৰদান কৰে। যি ভক্তই নিয়মিত হনুমান চালিচা পাঠ কৰে, সময়ে সময়ে ব্ৰত আদি ৰাখিবলৈ চেষ্টা কৰে, তেনে ব্যক্তি কেতিয়াও বিফল নহয়। তেওঁৰ এটা পথ বন্ধ হ'লে প্ৰভু হনুমানে তেওঁৰ বাবে হাজাৰটা পথ মুকলি কৰি দিয়ে, কাৰণ প্ৰভু হনুমান পথ প্ৰদৰ্শক স্বৰূপ। তেওঁ ভক্তক মাৰ্গদৰ্শন কৰে। তেওঁৰ ভক্তই কেতিয়াও বিপথে পৰিচালিত নহয়। যি পথেদি গ'লে ভক্তৰ জয় হয়, সেইটো পথ তেওঁ সদায় প্ৰদৰ্শন কৰে।
প্ৰভু হনুমানে যাক কৃপা কৰে তেওঁৰ জীৱনৰ পৰা অসফলতাই চিৰদিনৰ কাৰণে বিদায় লয় কাৰণ প্ৰভু হনুমান সফলতাৰ প্ৰতীক বিজয়ৰ প্ৰতীক যি ভক্তই সফল হোৱা কামনা কৰে বিজয় হোৱাৰ কামনা কৰে তেওঁ ভক্তক মনৰ বাঞ্ছা পূৰণ হোৱাৰ আশীৰ্বাদ সদায় প্ৰদান কৰে কাৰণ ভক্ত আৰু ভগৱানৰ সম্বন্ধ সদায় চিৰ যুগমীয়া ধন্যবাদ